আজি মই কি বনাওঁ আহকচোন সকলোৱে চাওঁ। মই এতিয়া ভাজি ল'ম চয়াবিনখিনি। যিহেতু চয়াবিনত বহুত তেল লাগে ন, তেলখিনি দিয়াৰ লগে লগে চয়াবিনখিনি তেলটো শুহিবলৈ দি যায়। আৰু মই চয়াবিনখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই অলপমান হ'ব দিম। তাতে অকণমান মই নিমখ অকণমান হালধি দিম। দিয়াৰ পিছত অলপমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত চয়াবিনখিনি মই নমাই থ'ম বাৰু, যিহেতু মই চয়াবিনখিনি পিছত দিম। আৰু ক'বচোন যে ভিডিঅ'বোৰ কেনেকুৱা বনাব জানিছেনে নাই। সকলোৱে বনাই, ময়ো সেইকাৰণে বনাই চাওঁ। মোৰ ভিডিঅ' বনাই বিৰাট ভাল লাগে, সেইকাৰণে ময়ো বনাইছোঁ ভিডিঅ'। দেখাক দেখি বুলিয়ে নহয়, মই এনেই ৰিলচ ভিডিঅ'বিলাক বনাই ভালেই পাওঁ। কোনোবাই লাইক কৰে নকৰে কথা নাই, বনাই ভাল পাওঁ আৰু বনাওঁ। আৰু এতিয়া মোৰ চয়াবিনখিনি ভাজি হৈ গৈছে, মই এতিয়া নমাই ল'লোঁ। আৰু দিছে ইয়াত কি ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছোঁ, তেনেকৈ খাব পৰা হৈ গৈছে। আৰু ইয়াতে মই তেল দি লৈছোঁ। তেলখিনি গৰম হৈছে বাৰু, যিহেতু চয়াবিন ভাজা কেৰাহীটোতে মই তেলখিনি দিছোঁ। ইয়াতে মই জলকীয়া দি দিছোঁ এতিয়া বৰ্তমান 3টা। আৰু মই তাতে পিঁয়াজো দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত অকণমান সময় ভাজাৰ পিছত তাতে মই যিহেতু ৰঙালাওখিনি মই কাটি ধুই থৈছোঁ, ধুই পেলাই পানী দি দিছোঁ বাৰু মই ৰঙালাওখিনি। ইয়াতে দিম ৰঙালাওখিনি এতিয়া। এয়া মোৰ ভাজি হৈ গৈছে, মানে পিঁয়াজ আৰু জলকীয়াখিনি। এতিয়া মই ইয়াতে দিছে, মই পানীত ভিজাই থৈছোঁ 2বাৰমান ধুই পেলাই। এতিয়া ইয়াতে ৰঙালাওখিনি দি দিছোঁ ভাজি। যিহেতু মাছ নিদিওঁ দেই, ৰঙালাও আৰু চয়াবিনে বনাম। যিহেতু আমাৰ ঘৰত আলু নাখায়, কেইজনমানে নাখায়, কেইজনমানে খাওঁ। এজনে নাখায় যেতিয়া বাকীকেইজনৰ কাৰণে আৰু কি আলু দিম। সেইকাৰণে আলু দিয়াই নাই, আলু নিদিয়াকৈ বনাম। চয়াবিন আৰু ৰঙালাও বনাম। এয়া মই বহাই লৈছোঁ। এতিয়া মই ইয়াতে নিমখ হালধি দি ল'ম। আৰু বিশেষ ইমানো মছলা মই নিদিওঁ, জিৰা দিম বাৰু, আদা নহৰু পিঁয়াজ জলকীয়া দিম। আৰু বেলেগ মছলা মই একো নিদিওঁ, এনেকৈয়ে বনাম। যিহেতু মই মছলাটো আমাৰ ঘৰত খাই, মছলাটো মই বেছি মানে মাংস হ'লে মছলা দিলে অলপ ভাল পাওঁ, কিন্তু বাকী এনেই চিম্পুলকৈ বনাই খাই ভাল লাগে। মই এতিয়া নিমখ হালধি দিয়া হৈ গৈছে। এতিয়া মই ইয়াতে দিম মছলা এইখিনি, আদা নহৰুখিনি, জলকীয়া একেলগতে মই খুন্দি থৈছিলোঁ, সেইখিনি দি দিছোঁ। খুন্দাৰ পিছত ভালকৈ লৰাই দিছোঁ। ইয়াতে দিম এতিয়া মই গোটা জিৰা মই খুন্দি লৈছোঁ, অলপমান গৰম কৰি পেলাই খুন্দি লৈছোঁ। ইয়াতে 1 চামুচ মই গোটা জিৰাও দি দিছোঁ। আৰু বেলেগ মছলা মই নিদিওঁ, এইখিনিয়ে দিছোঁ বাৰু, জিৰা আৰু আদা নহৰু জলকীয়া খুন্দি দিছোঁ। এতিয়া মোৰ চব্জিখিনি যিহেতু ৰঙালাওখিনি সিজি গৈছে, মই ইয়াত অকণমান ভাঙি দিম, যিহেতু ভাতেদি সানি খাব ভাল হয়। ভাঙি দিম কিয়নো গোটাই থৈ দিওঁ, গোটাকৈ থ'লে অলপ ভাজি নিচিনা হয়। মই যিহেতু ইমানো একে শুকানকৈ ভাজি নবনাওঁ, আজি বেলেগ একো নবনাওঁ, ৰঙালাও চব্জি আৰু মাছ পুৰিম, সেয়া দি খাম। এতিয়া পানী দি দিছোঁ। পানীখিনি যিহেতু উতলিব লাগিব ন, সেইকাৰণে ইমানখিনি পানী দিছোঁ। বেছি মানুহ নাই ঘৰত, আমি 4জনে আছোঁ, বাবুক বাদ দি আমি 3জন। আৰু 3জনে খাম, খায়ো ৰৈ যাব চব্জি, ইমান চব্জি নালাগে। যিহেতু মোক ইমান চব্জি নহ'লেও হয়, মই অলপমান চব্জি দিয়ে হৈ যায় ভাত। এতিয়া মোৰ ৰঙালাওখিনি পূৰা উতলিছে। অলপমান আগত মই চয়াবিনখিনি ইয়াতে ধুনীয়াকৈ যে ভাজি থৈছিলোঁ, সেইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া চয়াবিনখিনি দিয়াৰ পিছত আৰু অকণমান সময় উতলিব দিম। এয়া মোৰ ৰঙালাও ভাজি হৈয়ে গৈছে। এতিয়া মই এইফালে মাছ পুৰিব দিছোঁ। সেয়ে মোৰ চব্জি হৈ গ'ল ৰঙালাও চয়াবিনৰ। আৰু মাছকেইটা 3টা মাছ পুৰি লৈছোঁ, পূৰা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ জলকীয়াৰ লগত পিঁয়াজ, তেল, নিমখ
দি থৈ দিছোঁ আৰু 3জন আলহী আহিছে, তেওঁলোকক চাহ দি লৈছোঁ। আৰু এতিয়া আমাৰ সন্ধিয়া হ'ল। এই দুজনে ইয়াতে এনেকৈ শুই আছে, মোক অৰ্ডাৰ কৰি আছে মেগী খাম, চাহ খাম। এতিয়া মই এইফালে চাহো বহাই আছোঁ আৰু এইফালে মেগীও বনাই আছোঁ। আৰু কোনোবাই খাই নিমখ চাহ, কোনোবাই খাই বিনা চাহপাতৰ চাহ, গাখীৰ পানী থৈ দিছোঁ। আৰু এয়া আমি এই দুজনে আমাৰ টিকলাই একদম কাপোৰ চাপোৰ পিন্ধিব বিৰাট টান পায়। সন্ধিয়া হোৱাৰ লগে লগে কাপোৰ খুলি থৈ দিয়েহি। আৰু দুজনে ঠাণ্ডা লগাৰ কাৰণে ব্লেংকেটখনো লৈছে, কিন্তু কাপোৰ পিন্ধিব বিৰাট টান পায়। আৰু ময়ো অলপমান এইফালে চেল্ফি উঠা টাইপত দিলোঁ আৰু এখন উঠি দিলোঁ। আৰু দুজনে ইয়াক খাব এৰি পেলাই ক'ত ব্লেংকেট উৰি শুই আছে। এতিয়া আমি চাহ খাই লওঁ দেই। বাই বাই।